হাই ট্ৰেডাৰ্ছ, আশা কৰিছোঁ সকলোৰে ভাল। যদিহে আপুনি মোৰ যোৱাকালি ভিডিঅ'টো চাইছে, আপোনালোকে গম পাব মই তাতে ক্লিয়াৰলি কৈছোঁ যে মাৰ্কেট যদি ওপৰত যায় মই পাৰ্চনেলি ইণ্টাৰেষ্টেড নাথাকোঁ এণ্ড আমি ডাঙৰ মুভ দেখিবলৈ নাপাম। আৰু চাব পাৰোঁ আপুনি মাৰ্কেটত তেনেকুৱাই হৈছে। মই পাৰ্চনেলি এটা ওপৰত স্কেল্পিং কৰিছোঁ 1:2 ৰেচিঅ'লৈ। চ' আপোনালোকে জনাব আপোনালোকে দিন কেনেকুৱা গৈছে, প্ৰফিট নে লছ হৈছে। আৰু যদি মোৰ এনালাইচিছ বা প্ৰেডিকশ্যন ভিডিঅ'বোৰ ভাল লাগিছে বা আপোনালোকৰ কিবা হেল্প হৈছে, প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। এতিয়া ব'লক আমি 2 তাৰিখৰ কাৰণে কি প্লেন অফ একশ্যন হ'ব সেইটো ডিছকাছ কৰোঁ। আৰু মনত ৰাখিবলগীয়া কথা এইটো যে 2 তাৰিখে কিন্তু আমাৰ নিফটি 50 এক্সপাইৰিও আছে, তো সাৱধানে ট্ৰেড কৰিব দেই। প্ৰথমত আমি বেংক নিফটিৰ প্লেন অফ একশ্যন ডিছকাছ কৰিম। এতিয়া যেতিয়া আমি 1 ডে টাইম ফ্ৰেমলৈ ছুইচ কৰিছোঁ, তেতিয়া আপোনালোকে দেখিব পাৰে ইয়াতে যে নিফটি বেংকে এটা নতুন ফ্ৰেছ হাই লগাইছে, অল টাইম হাই লগাইছে। চ' ইয়াৰ পৰা তাৰপিছত মাৰ্কেটত অল টাইম হাইৰ পৰা মাৰ্কেটত সি ছাষ্টেইন কৰিব নোৱাৰি এটা ফল আহিছিলে মাৰ্কেটত যোৱাকালি। ফলটোৰ পিছত আকৌ এই চেনেলটোৰ ভিতৰতে মাৰ্কেট ক্লজিং হৈছে যোৱাকালিলৈ। অ'কে, যদি কালি ট্ৰেডিং ছেশ্যনত বেংক নিফটিয়ে যদি এই চেনেলটো ব্ৰেক কৰে ওপৰৰ ফালে আৰু এটা ৰিট্ৰেচমেণ্টৰ পিছত মই এটা সৰু চাই 1:2 1:3 ৰেচিঅ'ত স্কেল্পিং কৰিম। এই ক্লজিং প্ৰাইচটো যে বহুত ইম্পৰ্টেণ্ট ছাপৰ্টহে আপোনালোকে জানেনে বাৰু? যদি কালি মাৰ্কেটে ফ্লেট অপেনিঙৰ পিছত ক্লজিং প্ৰাইচৰ ব্ৰেকডাউন দি পিনে তলত যায়, মাৰ্কেটৰ এটা ভাল তলৰ ৰেলী আহিব পাৰে। আপোনালোকে অকণমান চকু দিব। যদি আপোনালোকৰ কিবা ছেটআপ পায়, আপোনালোকে তলৰ এটা ভাল হোল্ড কৰি পিনে ট্ৰেড ল'ব পাৰে, ঠিক আছে। যদি মাৰ্কেটে এই ওপৰত যোৱা দেখায় এই ট্ৰেণ্ড লাইনৰ ব্ৰেকআউট হোৱাৰ পিছত মই এটা সৰু চাই ৰিস্ক ল'ম 1:1 1:2 1:3 ৰেচিঅ'লৈকে লৈ পিনে স্কেল্পিং কৰিম আৰু অল টাইম হাইলৈকে মোৰ টাৰ্গেট থাকিব, তাতছে বেছি মই নকৰোঁ, ঠিক আছে। মাৰ্কেটে ইয়াতে ট্ৰেপ কৰিব পাৰে। এতিয়া বলক চাওঁ আমি যদি মাৰ্কেটৰ এটা বহুত ডাঙৰ গেপ আপ আহে তেতিয়া আমাৰ কি প্লেন অফ একশ্যন হ'ব, ঠিক আছে। মাৰ্কেটে যদি বহুত ডাঙৰ এটা গেপ আপ দি দিয়ে তেতিয়াহ'লে মোৰ পাৰ্চনেলি মই একো ট্ৰেড নলওঁ। মই অকল জাষ্ট মাৰ্কেটখন অবজাৰ্ভ কৰিম আৰু চাম যে মই যদি কিবা নতুন বস্তু শিকিবলৈ পাওঁ মাৰ্কেটত, ডেটছ ইট। বাকী মই পাৰ্চনেলি একো ট্ৰেড নলওঁ। এতিয়া যদি আমি চাওঁ আহোঁ, যদি মাৰ্কেটে গেপ ডাউন দি দিয়ে, যদি মাৰ্কেটে বহুত ডাঙৰ এটা গেপ ডাউন দি দিয়ে এই ক্লজিং প্ৰাইজৰ তলত, তেতিয়া আমাৰ কি প্লেন অফ একশ্যন হ'ব। যেতিয়ালৈকে মাৰ্কেটে এই ক্লজিং প্ৰাইজৰ তলত থাকিব, মোৰ ভিউ তলত থাকিব। চ' মই নিজৰ এটা কিছুমান ছেটআপ পালে মই ধুনীয়াকৈ তলৰ ফালে ট্ৰেড ল'ম। আপোনালোকেও যদি কিবা এটা নিজৰ ছেটআপ পায় আপোনালোকেও ল'ব এণ্ড তলত আপোনালোকে হোল্ড কৰি ভাল ৰেচিঅ'ৰ কাৰণে বা ভাল টাৰ্গেটছৰ কাৰণে যাব পাৰে, ঠিক আছে। মই আপোনালোকৰ লগত মোৰ ফাৰ্ষ্ট টাৰ্গেট আৰু ফাইনেল টাৰ্গেট শ্বেয়াৰ কৰি আছোঁ। মোৰ ফাৰ্ষ্ট টাৰ্গেট ইয়ালৈকে হ'ব, যোনটো আপোনাৰ ডে ল' প্ৰিভিয়াছ ডে ল'লৈকে, আৰু তাৰপিছত মোৰ ফাইনেল টাৰ্গেট হ'ব একদম তাৰ আগৰ দিনাখনৰ ল'লৈকে, ঠিক আছে। সেইটোৱে মোৰ ফাইনেল টাৰ্গেট। এতিয়া আহক আমি নিফটি 50 ডিছকাছ কৰোঁ। আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কোনটো ইণ্ডেক্সত ট্ৰেড কৰে, বেংক নিফটি নে নিফটি ট্ৰেড কৰে। নিফটি 1 ডে টাইম ফ্ৰেমত যদি আমি চাওঁ, মাৰ্কেটে প্ৰিভিয়াছ অল টাইম হাই টাচ কৰি মাৰ্কেটে ছাষ্টেইন কৰিব নোৱাৰিলে। চ' ফ্ৰী ফল এটা দেখিবলৈ পোৱা গৈছিলে আজি। এতিয়া মোৰ কালিৰ কাৰণে বহুত চিম্পল প্লেন অফ একশ্যন থাকিব এণ্ড প্লিজ আপোনালোকে সাৱধানে ট্ৰেড কৰিব, ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰিব। কালি নিফটি 50 এক্সপায়াৰী হয়, চ' বহুত সাৱধানে কৰিব। কমেণ্টত জনাবচোন আপোনালোকৰ এনালাইচিছে কি কয়, কালি নিফটি 50 0 দেখাবনে বাৰু। এতিয়া যদি আমি 50 মিনিটছ টাইম ফ্ৰেম ছুইচ কৰোঁ, আমি দেখিবলৈ পাওঁ যে মাৰ্কেটে ডে ল' ব্ৰেক কৰি এটা ভাল ছাপৰ্ট লৈছে। যদি আমি ফিবনাচ্চি লগাওঁ ডে হাইৰ পৰা ডে ল'লৈকে, আমি দেখিবলৈ পাওঁ যে ওপৰত ষ্টপ লছ এতিয়াও এভেইলেবল আছে। মোৰ কালিৰ কাৰণে প্লেন অফ একশ্যন এইটোৱে হ'ব যে মাৰ্কেটে যদি ফ্লেট অপেনিং দিয়ে ওপৰত যায়, মাৰ্কেটে আজি চেলাৰবোৰৰ ষ্টপ লছ খাবলৈ ওপৰত যায়, তেতিয়া মই বহুত সৰু এটা স্কেল্প কৰিব পাৰোঁ আপছাইডৰ কাৰণে। আৰু মোৰ বহুত সৰু টাৰ্গেট থাকিব। সেইটো মোৰ প্ৰথম টাৰ্গেট থাকিব 0.3 1:1 ৰেচিঅ' বা 1:2 ৰেচিঅ'লৈকে। বাকী ফিবনাচ্চিত আপোনালোকে 0.5ও পাব। মোৰ ফাইনেল টাৰ্গেট হ'ব 0.5, ঠিক আছে। যদি মাৰ্কেটে ফ্লেট অপেনিং দিয়াৰ পিছত ক্লজিং প্ৰাইচ ব্ৰেক কৰি পিনে যদি তলত আহে, মোৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব 22,500, যোনটো এটা চাইক'লজিকেল লেভেলো হয় এণ্ড মোৰ ফাইনেল টাৰ্গেট হ'ব 22,443। আৰু প্লিজ বেছি মোমেণ্টাম এক্সপেক্ট নকৰিব। কালি মাৰ্কেট দুদিনৰ পৰা ভাল মুভ দিলে কালি মুভ দিয়া চান্স কম হৈ যায়। তাৰ কাৰণে আপোনালোকে বেছি এক্সপেক্ট নকৰিব মাৰ্কেটৰ পৰা, সৰু স্কেল্প কৰি পিনে ওলাব চেষ্টা কৰিব। আফটাৰ অল প্ৰফিট ঘৰত লৈ যোৱাটো বেছি ইম্পৰ্টেণ্ট হয়।
এতিয়া চাওক যদি মাৰ্কেটে গেপ আপ দিয়ে এণ্ড ওপৰত যায় মই পাৰ্চনেলি ইণ্টাৰেষ্টেড নাথাকিম কজ আজি চেলাৰে মাৰ্কেট বহুত বেয়াকৈ পেলাইছে এণ্ড কালি বায়াৰ্ছে ডমিনেট কৰাৰ চান্সটো কম চ' মই ওপৰত ট্ৰেড নকৰোঁ বা মই ইণ্টাৰেষ্টেড নাথাকোঁ আপোনালোকৰ যদি কিবা এটা ছেটআপ পায় আপোনালোকে নিজৰ ছেটআপ কিবা পায় তেতিয়াহ'লে আপোনালোকে সৰু সৰু স্কেল্পিং কৰিব চেষ্টা কৰিব পাৰে এতিয়া যদি মাৰ্কেটে বহুত ডাঙৰ এটা গেপ ডাউন দিয়ে মাৰ্কেটে যেতিয়ালৈ ক্লজিং প্ৰাইজৰ তলত থাকে মোৰ ভিউ তলতে থাকিব মোৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব 22,500 যোনটো এটা সাইকোলজিকেল নাম্বাৰ এণ্ড তাৰপিছত মোৰ ফাইনেল টাৰ্গেট থাকিব 22,390 মোৰ ফাইনেল টাৰ্গেট হ'ব আৰু সেইখিনি মোৰ আজিৰ কাৰণে প্লেন অফ একশ্যন হ'ব আপোনালোকৰ যদি কিবা বুজিবলৈ টান লাগিছে বা কিবা বুজি পোৱা নাই প্লিজ কমেণ্ট কৰিব মই পাৰ্চনেলি বুজাই দিম আপোনালোকৰ লগত বাকী এইখিনিতে সামৰিছোঁ আজি বাকী কাইলৈ ভালকৈ ট্ৰেড কৰিব ট্ৰেড ছেফ আৰু ষ্টে ছেফ